হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই, মোৰো ভালেই বৰ্তমান। আৰু আজি মই এই ভিডিঅ'টো কিয় দিছোঁ জানেনে? মই ভিডিঅ'টো বিচাৰিছোঁ ক'ত যে ভিডিঅ'বোৰ সোমাই আছিলে নহয়, বিচাৰি আৰু মোবাইলত মানে বেছি ভিডিঅ' আৰু ফটোবোৰ ৰাখিলে মানে মাজে মাজে মোৰ ডিলিট কৰি থাকিব লগা হয়। সেইবাবে ভাবিলোঁ আজি স্মৃতি হিচাপে ৰাখি থওঁ আৰু সাঁচি ৰাখোঁ, আৰু সেইবাবে আপলোডো কৰি দিলোঁ ভিডিঅ'টো। আৰু কেতিয়াবা যেতিয়া মন যাব তেতিয়া চাব পাৰিম, বা মোৰ ছোৱালীজনী যেতিয়া ডাঙৰ হ'ব তাইকো দেখাব পাৰিম। সেইবাবে ভাবিলোঁ আজি আপলোড কৰি দিওঁ। তাৰপিছত আৰু সেয়াই, মই যেতিয়া 6 মাহমান প্ৰেগনেঞ্চি আছিলোঁ, গম নাপাওঁ মই যে টাৱাং মোক ঘূৰাবলৈ নিব। তেওঁ এদিন ক'লে ঘপককৈ ব'ল আমি শ্বিলঙৰ পৰা ঘূৰি আহোঁ। মই ভাবিলোঁ যে চাগে শ্বিলং যাব, কিন্তু ৰাস্তাতে গম পাওঁ যে তেওঁলোকে টাৱাং লৈ যাব ঘূৰাবলৈ। তাৰপিছত মোৰ ইফালে ভয়ো লাগিছে অলপ, তথাপিতো সাহস, তেওঁ ক'লে একো নহয়, সাহস কৰিলোঁ অলপ যে নাই একো নহ'ব, পাৰিম আৰু যাবলৈ, বহুত সাহস কৰিলোঁ। তাৰপিছত যি কি নহওক ভগৱানৰ আশীৰ্বাদত গ'লোঁ। আৰু মানে মই ক'লোঁ নহয়, মানে অলপ মোৰ অসুবিধা হয়, যি গাড়ীত উঠিলে মানে মোৰ অলপ প্ৰব্লেম হয়। সেইটো সকলোৱে বুজি পাব, যিসকলৰ গাড়ীত উঠিলে অলপ প্ৰব্লেম হয় তেওঁলোকে বুজি পাব। আৰু মই ক'লোঁ নহয়, মই ঘূৰিবলৈ মই বহুত ভাল পাওঁ, ফুৰি মানে বহুত ভাল পাওঁ। যদি কোনোবাই ঘূৰা কথা কয় আৰু মই ৰখিবলৈ নাই আৰু। তেনেকৈ গ'লোঁ, এনেকৈ লাহে লাহে গৈ চিলাপাছ পালোঁগৈ। সঁচাকৈ এই ঠাইবোৰত যে গ'লে সঁচাকৈ মানে মনত কিবা যদি দুখ থাকে, কিবা যদি মানে মনটো যদি বেয়াও হৈ থাকে, এই ঠাইখিনিত গ'লে মানে সকলো দুখ ভাগৰ পাহৰি যোৱা যায়। আৰু মই যে তাত যে গৈছোঁ, মই যে ইমান পৰি সৰি নাচিছোঁ, কিবা কৰিছোঁ, মানে মোৰ মানে ভাগৰ যে অনুভৱটো হোৱাই নাই মানে। আৰু সঁচাকৈ মানে ইমান মোৰ বহুত দিনৰ পৰাই মন আছিলে যে মই বৰফৰ মাজত গৈ কেতিয়াবা এনেকৈ নাচিম, কিবা মানে সঁচাকৈ বহুত আশা আছিল। যি কি নহওক মোৰ মানুহজনে পূৰণ কৰিলে, আৰু তেওঁক ধন্যবাদ, বহুত ধন্যবাদ। তেওঁ যে মোক ইমান ধুনীয়াকৈ মনৰ আশাবোৰ পূৰ কৰিলে। আশা আছিল এনেকৈ, কিন্তু মই এতিয়া যাম বুলি তেতিয়া যাম বুলি মই গম পোৱা নাছিলোঁ। কিন্তু একেবাৰে মই গম নাপাওঁ যে মই টাৱাং যাম। টাৱাং গৈ এইখিনি সময়ত বিশেষকৈ আৰু ঘৰৰ মানুহ গম পালে যাবও নিদিলে হয়, কিন্তু মই ঘৰৰ মানুহক জনোৱা নাছিলোঁ, মই মনে মনে গৈছিলোঁ, মাহঁতে গম পোৱা নাছিলে। পিছতহে গম পায় বাৰু। বহুত ভয় কৰিছিলে মাহঁতে যেতিয়া গম পাইছিলে কি হ'ব। বহুত ভয়ো কৰিছিলোঁ, ময়ো ভয় কৰিছিলোঁ কি হ'ব। পিছত যেতিয়া ঘৰত আহিহে ভয় ভাৱটো সোমাইছে, মানে যে মই ইমান এনেকৈ তাত গৈ পেলাই এনেকৈ নাছিলোঁ পৰি সৰি বৰফৰ মাজত, ইমান সেনেকৈ ভয় লাগিছিলে পিছত। কিন্তু ভগৱানৰ আশীৰ্বাদত আলোচন কৰিলোঁ, একো তেনেকৈ প্ৰব্লেম নহ'ল। আৰু এয়া আপোন মানুহজনৰ লগত কিছু সময় ফটো উঠিলোঁ। এয়া ধিৰাঙত আছিলে মনেষ্ট্ৰী, তাতো গ'লোঁ, তাত এদিন থাকিলোঁ। তাৰপিছত আৰু টাৱাঙত থাকিলোঁ। মানে কি আৰু কেতিয়াবা আপোনজনৰ লগত এনেকৈ ঘূৰিবলৈ যাব সঁচাকৈ